আমি সমূহ ৰাইজক জনাব বিচাৰিছোঁ যে অহা 4 এপ্ৰিল 21 তাৰিখে আমাৰ মাহমৰা সমষ্টিৰ নিচাংপানী গাঁও পঞ্চায়তৰ জজলিহাবি গাঁৱত কেক পফিচু অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানভাগিত সমূহ ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ আৰু এই অনুষ্ঠানৰ জজলিহাবি গাঁৱত অনুষ্ঠিত হ'ব। তাৰ বাবে আমাৰ মৰাণ সোণাৰী ৰোডৰ মৰাণৰ পৰা আমাৰ 11 কিলোমিটাৰ সোণাৰী ৰাস্তাত আহি আমাৰ দেওশালখন পাব আৰু সোণাৰীৰ পৰা ঠিক 25 কিলোমিটাৰ অহাৰ লগে লগে আমাৰ এই দেওশালখন পাব। গতিকে সকলো ৰাইজকে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। আমাৰ এই অনুষ্ঠানৰ এতিয়া প্ৰস্তুতি প্ৰায় তুংগত আছে। সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে। সকলো ৰাইজে নিজৰ শ্ৰমদানেৰে আজি এই আমাৰ আমগুৰি দেওশালখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে বিভিন্ন দিশসমূহত তেখেতলোকে আগবাঢ়ি গৈছে। গাঁৱৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে সকলো আহি আমাক এই সহযোগিতা প্ৰদান কৰিছে। গতিকে সদৌতি ৰাইজক আমি এই অনুষ্ঠানলৈ এই চেগতে নিমন্ত্ৰণ জনালোঁ। হয়, অহা ইংৰাজী 4 এপ্ৰিল 21 শুক্ৰবাৰ পৰিছে। আমাৰ টাই জাতিৰ মংগলৰ কাৰণে আমাৰ যিবিলাক অপায় অমংগল হৈ আছে সেই সকলো মংগলৰ অৰ্থে আমাৰ এই জজলিহাবি আমগুৰি দেওশাল টিফি চাঙত আমি পফিচু আৰু হিন্দুশালত আমাৰ গোসাঁনী পূজাভাগ আমি এইবছৰ আমি আকৌ আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু গতিকে আমি সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজকে আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ এই সংবাদ মাধ্যমৰ জৰিয়তে। লগতে সিদিনা আমাৰ কাৰ্যসূচীবিলাক বিশেষ নাই যদিও পুৱা পৰিৱেশ নিকাকৰণ আছে। 8 বজাত আমগুৰি দেওশাল যেতিয়া আমি আমপুলি বৃক্ষৰোপণ কৰিব বিচাৰিছোঁ আমপুলিৰে, আৰু 9 বজাত খেক পফিচু আমাৰ মুখ্য পূজাভাগ আৰম্ভ কৰা হ'ব। আৰু দুপৰীয়া 12 বজাত সমূহীয়া নামলাও পাণ যোনটো আমাৰ পৰম্পৰা টাইসমূহ সেইটো অনুষ্ঠিত হ'ব। তাৰপিছতে আমাৰ সিদিনা কাৰ্যসূচী পফিচু পূজা সমাপ্ত হ'ব। বলি বিধান বুলি ক'বলৈ গ'লে আমাৰ পূৰ্বজসকলে আগৰ পৰা কৰি আহিছে। 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফা অহাৰ পৰা তেতিয়াৰ পৰা আমাৰ টাই আহোম জাতিৰ মোহন দেওধাই বাইলুংসকলে বিশেষভাৱে লাকুৱা আমগুৰি দেওশালতে হওক, বকতা বৰ দেওধাই শালতে হওক বা আমাৰ এই আমগুৰি দেওশালতে হওক দেখি অহা বা আমি পূৰ্বজসকলৰ কথা শুনি অহা মতে তাত ম'হ বলি, গৰু বলি, তাৰপিছতে আমাৰ এই ইয়াতে কুকুৰ বলি দিয়া হয়, গাহৰি দিয়া হয় 2জনী, তাৰপৰা 2টাকৈ আমাৰ ক'লা ছাগলী এটা, বগা ছাগলী এটা, আৰু লগতে 42টাকৈ কুকুৰা মতা মাইকী 2টা মিলাই, আৰু এহাল বগা হাঁহ, এহাল বগা পাৰ ইত্যাদি বলি বিধান কৰা হয়। 100% পূৰণ হয়। 100% পূৰণ হয়। যি মনোবাঞ্ছা লৈ এই দেওশালত এবাৰ পূজা কৰিছে বাৰু বিভিন্ন মুখে মুখেও প্ৰচাৰিত হৈ আছে। বহুতো বিপদত ইয়াত আহি যদি আমাৰ উপাস্য দেৱতাসকলক সেৱা ধৰে তেওঁলোকৰ মনৰ বাঞ্ছা নিশ্চয় পূৰণ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।